ডিগবৈত তিনি সন্তানৰ পিতৃয়ে পঞ্চায়ত নিৰ্বাচন খেলাৰ অভিযোগ নিৰ্বাচন আয়োগৰ বিধি অনুসৰি দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে খেলিব নোৱাৰে নিৰ্বাচন কিন্তু ডিগবৈত টিংৰাই পঞ্চায়তৰ ৭ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী অনিল ওৰাং তিনি সন্তানৰ পিতৃ বুলি অভিযোগ উঠিছে নিজৰ শপতনামাত অভিযুক্ত ব্যক্তিগৰাকীয়ে দুটা সন্তান থকা বুলি মিছা তথ্য দিয়াৰো অভিযোগ এই সন্দৰ্ভত নিৰ্বাচনী বিষয়াক অভিযোগ দিয়াৰ পাছতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে এটো হয় না নহয় আপোনাৰ অফিসৰ মানুহ হয় না নহয় এটো আমি এটো নাম পাইছে এটো বাকিটা ৰুমত আপুনি উঠিছে না আমি বাকি হেতু নেজানো আমি কি আপোনাক সুধিছো আমাৰ পঞ্চায়ত আপুনি হয় আপোনাক এই কাৰণে সুধি আছো যদি সুধিবলৈ আছে সেই কিনাৰ ৰুমত সুধক কিয় দিলে বুলি সুধক কিয় দিলে বুলি সেই ৰুমত সুধক কিয় দিলে বুলি হেতু ৰুমত সুধক আপুনি সুধিব পাৰে বাকি কিটা ৰুমত দিছে নাই দিয়া হেতু নহয় হেতু কিয় দিছে আপুনি সুধক এটো আপুনি সুধিব পাৰে তাত সংখ্যান বেলেগ ইয়াত সংখ্যান বেলেগ হ'ব এটো কেলে কেনে কথা এইটো এটা আপুনি কি কথা ক'ব লাগিছে আপুনি কেনে ইয়াত নাই মানে কি কথা ক'ব লাগিছে হা কি কথা ক'ব লাগিছে আপুনি এইটো কিনাৰ ৰুমত কি আছে মিছা দিছে নেকি আমাক অবজাৰ্ভাৰে এইটো সাজেষ্ট কৰিছিল অবজাৰ্ভাৰ ছাৰে আমাক এইটো সাজেষ্ট কৰিছিলে অকল আমাকে কৈছিলে এইটো কোনো হেৰি পোৱা নাছিল মই সেইকাৰণে আমি যিটো আমাক দিছে আমি সেইটো কৰোঁ মানে এই কথাৰে এটাই প্ৰমাণ পাইছোঁ ভাগে ভাগে বেলেগ ধৰণে চিন্তাধাৰাবিলাক আগবঢ়াইছে সঠিক চিন্তা ক'তো নাই মানে আপোনালোকে যেনেকৈ নিৰ্দেশ পাইছে তেনেকৈ কৰিছে তেওঁলোকে নিৰ্দেশ পোৱা নাই তেতিয়াহ'লে কৰা নাই আৰু তাতকৈ আমি কি আশা কৰিব পাৰিম এইখিনি আশা কৰিম